Hello students, on 18 নতুন ভিডিও লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 9 কোশ্চেন নম্বৰ 3 কন্টিনিউ কৰিছো। কৈ দিছে যে x - 1 px ৰ এটা উৎপাদক হয় তেন্তে তলৰ প্ৰতিটোৰ ক্ষেত্ৰত k ৰ মান নিৰ্ণয় কৰা। তো অলৰেডি আমি শিকিছো যে উৎপাদক হলে আমাৰ কি কৰিব লাগে। যেহেতু x - 1, px ৰ এটা উৎপাদক হয়, তাহলে কি হ'ব? x - 1 ৰ শূন্য মানে x equal to 1 যদি আমি ইয়াত বহাও p of 1 equal to কি হ'ব লাগিব 0 হ'ব লাগিব। ইয়াতে x ৰ জাগাত 1 বহাই দিয়ে 1 square plus k equal to কি হ'ব লাগিব 0 হ'ব লাগিব। 1 square কৰিলে 1 দুটা যোগ কৰি দিলে 2 হ'ব, 2 plus k equal to 0 অৰ্থাৎ k equal to কি আহি গ'ল -2। ইয়াতে k ৰ মান equal to কি হ'ব -2 হ'ব। প্লিজ এই জন আমাক কৈ যাব লাগে। 2 নম্বৰটো চোৱা 2x square plus kx plus √2 px আছে ইয়াত, ঠিক আছে। তো ঠিক আগৰ নিচিনাই x - 1, px ৰ এটা উৎপাদক হয়। আমি ডাইৰেক্টলি লিখিম p of 1 equal to কি হ'ব লাগিব 0 হ'ব লাগিব। তো 1 টো বহাই দিয়া 2 into 1 square plus k into 1 plus √2 equal to 0। এটা কি হ'ব 2 plus √2 plus k into 1 মানে k equal to 0। k equal to কি হ'ব? এই দুটাতে যদি এইফালে লৈ যাও plus 2 টো এইফালে আনিলে -2 plus √2 টো এইফালে আনিলে -√2। k equal to ইয়াত যদি মাইনাস কমন লওঁ 2 plus √2 এটা হৈ যাব k ৰ মান। ওকে, এইজনে আমাক বাকিখিনি কৰি যাব লাগে। 3 নম্বৰটো চাইছো যে p of x equal to x square minus √2x plus k। আগৰ নিচিনাই তোমালোকে লিখিবা যেহেতু x - 1, px ৰ এটা উৎপাদক হয়, এটা লিষ্ট লিখি ল'ব। ডাইৰেক্ট আমি পুট কৰো যদি p of 1 equal to 0, k into x ৰ জাগাত ইয়াতে x ৰ জাগাত 1 square minus √2 into 1 plus 1 equal to 0, k into √2 plus 1 equal to কি হ'ব লাগিব 0 হ'ব লাগিব। k equal to দুটা এইফালে লৈ গ'লে √2 টো এইফালে লৈ গ'লে -√2 টো এইফালে গ'লে প্লাস হৈ যাব, +1 টো এইফালে গ'লে মাইনাস এইটো k ৰ মান। ওকে, 4 নম্বৰটো p of x equal to kx square minus 3x plus k। ঠিক আগৰ নিচিনাই তোমালোকে লিখাটো দেখিবা, ঠিক আছে। তো p of 1 equal to কি হ'ব লাগিব 0 বহাই দিয়া k into 1 square minus 3 into 1 plus k equal to 0, দুটা k আছে ইয়াত। ওকে, তো k into 1 square মানে কি হ'ব? k হৈ গ'ল -3 plus k equal to 0। k plus k মানে আমাৰ কি 2k equal to -3 টো ইফালে লৈ গ'লে +3। k ৰ মান যেহেতু ওলাব লাগে 2 টো ইফালে লৈ যাও, পূৰণ হৈ আছে ইফালে আনিলে হৰণ। তো k equal to কি হৈ গ'ল 3/2। এইখিনি আমাৰ 4টা গণিত একেবাৰে ইজি, ঠিক আছে। আজিৰ কাৰণে এইখিনিয়ে। নেক্সট ভিডিঅ'ত আমি বাকী গণিতখিনি কৰি ল'ম। ওকে, ধন্যবাদ।